ভাষা অমৃতৰ আশা কামনাৰ পূৰ্ণ কাম প্ৰভাৰ প্ৰকাশ হৃদয় কাশ শংকৰ তোমাৰ নাম শিশু বা শৈশৱে যুৱা বৃদ্ধ কালে নিৰ্গুণ তুৰীয় দেশে অনুতৰেণুত হৃদয় গুহাত শংকৰ আশে বেশে জন্মতে স্পৰ্শিলো মৃত্যুটো ঘষিব শংকৰ পদ ধূলি জীৱন নাটৰ জৱনী কাটানো শংকৰ শংকৰ বুলি জয় গুৰু শংকৰ বুলি শংকৰ মাধৱ বুলি সচ্চিদানন্দ ৰূপায় বিশ্বৎপত্যাদি হেতৱে তাপত্ৰয় বিনাশায় শ্ৰীকৃষ্ণায় বয়ম নমঃ সচ্চিদানন্দ ৰূপায় বিশ্বৎপত্যাদি হেতৱে তাপত্ৰয় বিনাশায় শ্ৰীকৃষ্ণায় বয়ম নমঃ শ্ৰীকৃষ্ণায় বয়ম নমঃ মোহন মিঠা মোহন মোহন মিঠা মোহন পীতাবসন দিব্যভূষণ কটিতা মেখলা বন্ধন মোহন মিঠা মোহন মোহন মিঠা মোহন ভ্ৰুৱ যে বৰ্তুল আধাৰা ৰাতুল আয়তা কমলা নয়ন মোহন মিঠা মোহন মোহন মিঠা মোহন সর্বে অত্র সুখিনঃ সন্তু सर्वे सन्तो निरामयाः
सर्वे भद्राणि पश्यन्तु मा कश्चित् दुःखभाग् भवेत् मा कश्चित् दुःखभाग् भवेत्। সকলোৱে ইয়াত সুখী হওক, সকলোৰে সুস্বাস্থ্য বৃদ্ধি হওক, সকলোৱে সকলোৰে ফালে মৰমৰ দৃষ্টিৰে চাওক, কোনো যেন কেতিয়াও এই সংসাৰত দুখৰ ভাগী নহয়। ইয়াকে ভগৱান শ্ৰীকৃষ্ণ আৰু দুজনা গুৰুৰ চৰণত প্ৰাৰ্থনা জনোৱা হৈছে। কৃষ্ণ। আজি শ্ৰদ্ধেয় সভাপতি প্ৰভুজন দেখিবলৈ একেবাৰে পকা ঠেকেৰা নিচিনা, বঢ়িয়া মানুহ, দেখি ভাল লাগে। মোক এনেকৈ ধৰোঁতে মই অকণমান তেখেতৰ হাতখন চুই চালোঁ, এতিয়া আকৌ চুবলৈ মন গ'ল, সেইকাৰণে মই হাতখন চুই চালোঁ। এইখনক ইংৰাজীত হৰ্নেট হেণ্ড বুলি কয়। যিখন হাত কাম কৰোঁতে কৰোঁতে, মেহনত কৰোঁতে কৰোঁতে টান হৈ যায়, খহটা হৈ যায়, এইখনক হৰ্নেট হেণ্ড বুলি কয়। আৰু এইখনে বোলে পবিত্ৰ হাত। যাৰ হাতবিলাক অত্যন্ত কোমল, এইবিলাক বোলে বৰ ঠিক মানুহ নহয়। তেওঁলোকে সমাজক বা ঘৰৰ পৰিয়ালক অলপমান শোষণ কৰি খাই থাকে। And from my viewpoint, he is a very active man, ideal man, and I pray to God Almighty that he should live for complete 100 years. শ্ৰীযুত দিবাকৰ দাস ডাঙৰীয়া আজি সভাপতি আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘ বজালী জিলা শাখাৰ বিশেষ ব্যক্তি। ইয়াৰ পিছত আহিল আমাৰ নিমন্ত্ৰিত অতিথি পৰম পবিত্ৰ মানিকপুৰ গোবিন্দ ভৱনৰ সত্ৰৰ ডেকা সত্ৰীয়া, ইয়াত কপিল দাস, শ্ৰীযুত কপিল দাস বুলি লিখিছে। মই আকৌ লগত আৰু এটা শব্দ লগাই দিব খোজোঁ, কপিল মুনি। ভাগৱতত যে আছে কপিল মুনি, কপিল মুনি দাস ডাঙৰীয়া ডেকা সত্ৰীয়া। আৰু এজন বৰ বিশেষ ব্যক্তি, যাৰ আপোনালোকে এতিয়া শুনিলে, শ্ৰীযুত মণ্টু বড়ো ডাঙৰীয়া, 22 নং ককলাবাৰী পৰিষদীয় সমষ্টি। বাহ, ইমান বঢ়িয়া ল'ৰা, ডেকা ল'ৰা উঠি আহিছে। ভেৰি হেপী টু মিট ইউ। ইউ হেভ declared the sum and substance of religion, spirituality, and its efficacy to the human society. At this small age also, you are thinking very deep about the society, about God and all this. Therefore, I thank you and giving a special thank for this. Thank you. ভগৱানে বহুত দিন জীয়াই ৰাখক আৰু আপোনালোকেও মেহনত কৰি তেখেতক আগবঢ়াই নি থাকক। আৰু তেখেতে আজি ইয়াতেই আপোনালোকক
আশ্বাস দিছে যে মই এই কামকেইটা কৰিম যত্ন কৰক কেতিয়াবা হয়তো নোৱাৰিবও পাৰে এবাৰত কিন্তু সময়ত গৈ কৰিবগে তাৰপিছত আহিলা আমাৰ শ্ৰীযুত দীনেশ বসু ডাঙৰীয়া সভাপতি ভাৰতীয় জনতা পাৰ্টি বাক্সা জিলা তেখেত আহিছে নেকি অহা নাই বাৰু ঠিক আছে আৰু এগৰাকী আছে শ্ৰীযুত স্বাগামুছাৰ বড়ো সমাজকৰ্মী জলাগাঁও তেখেতো আছে নেকি ইয়াতে যদি আছে বা নাই তথাপিতো আমি ধন্যবাদ জনাইছোঁ শ্ৰীযুত ঘনশ্যাম দাস পৰিষদ 23 নম্বৰ দিহিৰা পৰিষদ সমষ্টি শ্ৰীযুত নিৰঞ্জন বড়ো ডাঙৰীয়া সত্ৰাধিকাৰ শ্ৰীমন্ত শংকৰদেৱ সত্ৰ বৰঙাজুলি তেখেত আছে নহয় কালি আহিছিল আজি যিজনে আহি আমাৰ আগত এতিয়া বৰ ধুনীয়াকৈ বৰগীত গাই শুনালে ইমান বঢ়িয়া গাইছে উচ্চাৰণ ইমান ভাল আৰু লগতে সুৰবিলাকো বৰগীতৰ বৰ সুন্দৰ গাইছে মনোমেৰি বহুত সুন্দৰ গাইছে আৰু ভক্তি ভাৱনাৰে গাইছে তেখেতক আমি ধন্যবাদ জনাইছোঁ কৃষ্ণ আৰু আমাৰ শ্ৰদ্ধেয় স্বামীজী ডাঙৰীয়া ইয়াত আছে আৰু বসন্ত দাস ডাঙৰীয়া ইয়াত আছে মই এটা অনুৰোধ জনাম আপোনালোক দুইজনে তিনিওজনে এইফালে চকীখন আনিলে মই দেখি থাকিব পাৰোঁ লৈ আনক আৰু আপোনালোকক আগলৈ যাওক সেইখিনিলে না আপুনি থাকক ইকিজনৰ যিকেইজনৰ হেৰি আছে দেখি থাকিব লাগিব আই উইল হেভ টু চি দেয়াৰ ফেচেছ য়েছ অকণমান এনেকৈ দিয়ক মোৰ ফালে মোৰ কৰি দিয়ক অলপ য়েছ গুড বঢ়িয়া বঢ়িয়া থেংক ইউ এটাইকেইজনকে আমি সেৱা জনাইছোঁ ৰঞ্জিত দাস ডাঙৰীয়াটো অহা নাই আৰু বিশিষ্ট অতিথি শ্ৰীযুতা কণিকা পাঠক সভানেত্ৰী তেওঁ কালি আহি গ'ল বাৰু তেখেতকো ধন্যবাদ জনালোঁ ঈশ্বৰস্বৰূপ প্ৰভুসকল ভক্তিস্বৰূপিনী আইসকল মৰমৰ ভাই ভনীসকল শিক্ষকসকল সমাজকৰ্মীসকল ইয়ালৈ আহি বৰ আনন্দিত হ'লোঁ ইয়াৰ যিটো পৰিৱেশ সেইটো দেখি আৰু আমাৰ যে ইয়াত বংশীগোপাল নামঘৰ কিমান দিনৰ পৰা আছে বুলিছে তথাপিতো 70 বছৰমান হ'ল বুলি কৈছে তাতকৈ হয়তো বেছি হ'ব পাৰে বৰ ধুনীয়া এটা বস্তু আমাৰ সকলোকে গোটাই ৰাখিবৰ কাৰণে ইয়াত হৈছে গোসাঁইঘৰ নামটো দিছোঁ কপিল প্ৰভুৱে দিছে এতিয়া মই এটা স্পেচিয়েল অনুৰোধ আমাৰ শ্ৰদ্ধেয় মন্টু বড়ো ডাঙৰীয়াক কৰিব খুজিছোঁ আপুনি এই নামঘৰটো বৰ সুন্দৰকৈ বনাই দিয়ক আৰু মই নিজে আহিম If I remain in this world, I will definitely come here, even though you will not invite me. মোক নিমন্ত্ৰণ নকৰিলেও মই আহিম এই হেৰিয়ে মন্টু বড়ো ডাঙৰীয়াই কেনেকৈনো মন্দিৰটো বনাই দিলে চাবৰ কাৰণে Good. Very good. I will definitely come here আৰু এইটো চামহি বৰ আনন্দ কৰিম আৰু আমি কপিল দাস ডাঙৰীয়াকো আমি ধন্যবাদ দিছোঁ যে তেখেতে এই বস্তুটো ইয়াত কৰোৱালে আৰু এটা আমাৰ সাংস্কৃতিক ধাৰ্মিক আধ্যাত্মিক সামাজিক এটা কেন্দ্ৰ হ'ল বৰ ডাঙৰ কথা এটা কিন্তু আমাৰ মন্টু বড়ো ডাঙৰীয়াই কৈছে নামঘৰ কামঘৰ বিনুবাজীয়ে কৈছিল এই যিমানবিলাকৰ মঠ মন্দিৰ মছজিদ গীৰ্জাঘৰ
বা গুৰুদ্বাৰা আৰু লগে লগে আমাৰ এই নামঘৰ এই গোটেইবিলাক ইণ্ডাষ্ট্ৰিয়েল ৰিভলিউশ্যনৰ কাৰণে গ্ৰামোদ্যোগীৰ কাৰণে এটা সক্ৰিয় ভূমিকা লৈ ইয়াৰ পিছত কাম কৰিব লাগে আজি এই কথাটো এখেতে ক'লে এডুকেশ্যন আমাৰ আগৰ এডুকেশ্যন তাতে আছিলে নামঘৰ কেন্দ্ৰিক আছিলে গতিকে এইটো আমাৰ আকৌ আৰম্ভ হ'ব লাগে আৰু তেখেতে যেতিয়া এইটো ডিজাইনটো কৰিব সেইটো অলপমান মনত ৰাখি এজন আৰ্কিটেক্ট আনি ধুনীয়াকৈ যাতে নামঘৰটো কৰে এতিয়া প্ৰভুসকল মই আপোনালোকক এটা প্ৰশ্ন সুধি ল'ব খোজোঁ এটা নহয় দুটা এখেতৰ এইবাৰ ৰাসলৈ মই গ'লোঁ হাজাৰ হাজাৰ মানুহ ভাষণটো হৈ যোৱাৰ পিছত সুধিলোঁ যে আপোনালোক কি আপুনি গৈছিল নেকি নগ'ল নাই যোৱা আপোনালোক কিনো পাঠশালাত পাঠশালাটো মই ভাষণ দিয়া আপুনি শুনিলে বা নাই শুনি যায় তাত মই লাষ্টত কি ক'লোঁ যে আপোনালোক কি মই বুজি পোৱা নাই বোলে কিয় সুধিলে এইটো কথা মই এইকাৰণে সুধিছোঁ আপোনালোক মানুহ নে মূৰ্তি whether you are a human being living human being or you are a statue বোলে কিয় মই 2.5 ঘণ্টামান ভাষণ দিলোঁ ৰাসৰ ওপৰত আপোনালোক এজন মানুহ হাত এখন নলৰালে যাৰ মুখ মেলি আছিল তেওঁ মেলিয়ে থাকিল কোনো লৰচৰ নাই মূৰ্তিতে তেনেকুৱা হয় বোলে আমি ভাল পাইছোঁ ভাষণ এইকাৰণে কোনো উঠি যোৱা নাই দেখিছেন নাই এজন মানুহ উঠা নাই সেই একে কথা নলবাৰীত এবাৰ দুবাৰ মই ভাষণ দিলোঁহি নলবাৰী জিলা শংকৰ সংঘৰ অধিৱেশন আৰু এখন গোবিন্দপুৰ বুলি এখন গাঁৱত দুইখনতে মই এইটো প্ৰশ্ন সুধিলোঁ যে আপোনাৰ কোনো লৰচৰ নাই কাৰো এই বছৰ আজি কিছুদিন আগতে আমি লৰচৰ কৰোঁকৈ আমি পাহৰিয়ে গ'লোঁ ক'ত আছোঁ কি কৰিছোঁ সেই একে কথা দৰং জিলাটো অন্য জেগাটো আজি মই এতিয়া যেতিয়া কথা ক'ম তেতিয়া আপোনালোকে সেই ষ্টেণ্ডাৰ্ডটো ৰাখেনে নাৰাখে কাৰণ মই নতুন ইয়াত আই এম ভেৰি নিউ হিয়েৰ কিন্তু মই এঠাইলৈ আহিছোঁ 2-3বাৰ আমাৰ আপোনাৰ গাঁওখন কি থমনালৈ আহিছোঁ দুবাৰ আহিছোঁ কিন্তু এইফালে অহা নাই এতিয়া মই আপোনালোকক চাব খুজিছোঁ যে আপোনালোকে কিমান শুনে কি কৰে কেৱল মোৰ ভাষণেই নহয় আৰু যিসকল আহিছে সেইসকলৰো মইতো বাহিৰলৈকে নলওঁ ঘৰৰ ভিতৰতে থাকোঁ 50 খোজমান আহি কেৱল নামঘৰটোত প্ৰণাম কৰোঁ আকৌ ঘূৰি সোমাই থাকোঁ মোৰ কাম ধ্যান কৰা ভগৱানৰ নামত কীৰ্তন কৰা নিজে নিজেই নাচি থকা মই বিৰাট নাচোঁ নাচিয়ে থাকোঁ আৰু লিখা 50খন কিতাপ এতিয়া লিখিলোঁ আপুনি তাত পাব পঢ়িলে কিন্তু আপুনি এৰিব নোৱাৰে মই নাই কোৱা এখেতে কোৱা পিছত তেখেতে 2খন কিতাপ আনিছেতো এই 2খন পঢ়াৰ পিছত তেখেতে নিজেই ক'ব যে কি পালে দ্বিতীয় প্ৰশ্নটো হ'ল যেহেতু আমাৰ সময় বৰ কম মই কেতিয়াবা 16 ঘণ্টা কেতিয়াবা 18 ঘণ্টালৈকে বহি বহি লিখোঁ ৰাতি 1টা বজাতে মই জাগি যাওঁ আৰু যিসকলে মোক নিমন্ত্ৰণ কৰিবলৈ গৈছে প্ৰথমতে নায়ে কৈছোঁ বহুত ধৰাৰ পিছত ঠিক আছে মোক এটা একজেক্ট সময়টো মই সেইখিনি সময়তে ওলামি 11টা বজা I was present here at fixed sharp 11 a.m.
কিন্তু আপোনালোকে সময় বহুত লগাই দিলে আইসকলে নাম গাইছে বৰ বঢ়িয়া গাইছে আমাৰ ইয়াত বহি লৈ পেলাই শুনিবলৈ মন আছিল কিন্তু আৰু আমাৰ তেখেতলোকে যে আগত লৈ গ'লহেঁতেন মেনেজমেণ্টে তেতিয়াহ'লে আপুনি সময় পালেহেঁতেন স্বামীজীয়ে কৈছে আমাৰ 3 বজাতো ঘূৰি যাব লাগে যিয়ে নহওক প্ৰশ্ন মোৰ হেতু নহয় প্ৰশ্ন এইটো যে আপোনালোকৰ ভোক লাগিছে এতিয়া আপোনালোকৰ খানা লিখা আছে 11:30 নে 10:30 এনেকুৱা বজাত ভোজন আপোনালোকৰ ইয়াত আগতে ভোজন তাৰপিছত এই মিটিঙত বহা কথা আছিল 12:30 কি মিটিং আৰম্ভ যেতিয়া এতিয়া আপোনালোকে ভোজন কৰিবলৈ যায় নে কথা শুনে কওক আপুনি বুঢ়া মানুহজনে ক'লে নহ'ব নহয় বুঢ়া মানুহৰ ভোক এনেও কম অলপ হয় ঠিক ডেকাসকলে বা আইসকলে কি কয় গুড 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 কি ক'লে কথা শুনিব বহুত ভাল কথা শুনাবলৈ আমি যত্ন কৰিম